বিহুৰ প্ৰতি থকা শ্ৰদ্ধা অসমৰ জাতীয় উৎসৱ বিহু আৰু এই শ্ৰদ্ধাত কথাকৈ মই আপলোড কৰিছোঁ আপোনালোকৰ এই অনুষ্ঠানবোৰ চাই। বিশেষকৈ আপোনালোকে যি এই ধুনীয়াকৈ যে এইটো সজাইছে অসমীয়া সংস্কৃতি, সঁচাকৈ এইটো এটা আপুৰুগীয়া সম্পদ। এই সম্পদবিলাক আমাৰ হেৰাই যাবলৈ ধৰিছে, আমি আধুনিক হৈছোঁ, আমাৰ নিজৰ কলা সংস্কৃতি আমি হেৰুৱাই যাব ধৰিছোঁ। আপোনালোকে যে এইটো ধৰি ৰাখিছে, মই তাৰ বাবে মই হৃদয়ৰ পৰা আপোনালোকলৈ নমস্কাৰ জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যত দিনত এনেধৰণেই আমাৰ সম্পদ হেৰাই যোৱা সম্পদ আজি ধৰি ৰাখিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু যিসকল প্ৰতিযোগীয়ে আজি অংশগ্ৰহণ কৰিছে, আমাৰ ছাৰে কৈছে, আমাৰ শ্ৰদ্ধাৰ আলী মাহমুদ ছাৰে কৈছে যে ধুনীয়া